এডিআৰই পৰীক্ষাত তুজিলৈ উদঙালে ৰাজ্যৰ নিবনুৱাৰ ভয়াৱহ দৃশ্য। ৩,১২৭টা পদৰ বাবে অৱতীৰ্ণ হৈছে ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থী। ৩,১২৭ গৰাকীয়ে লাভ কৰিব চৰকাৰী নিযুক্তি। নিবনুৱা হাৰিলৈ ঘূৰি যাব ৰাজ্যৰ ১১,২০,০৭৭ গৰাকী পৰীক্ষাৰ্থী। এটা চৰকাৰী সংস্থাপনৰ আশাত ওলাই আহিছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিগত ৩টা বছৰত সফলতাৰে প্ৰদান কৰিলে ১ লাখ চৰকাৰী নিযুক্তি। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৩টা বছৰতে প্ৰায় ১০ লক্ষাধিক বৃদ্ধি পালে নিবনুৱা সংখ্যা। অন্যহাতে বিজেপি চৰকাৰৰ বিগত ৮টা বছৰত নিবনুৱা সংখ্যা বৃদ্ধি পালে প্ৰায় ২০ লক্ষাধিক। ৰাজ্যৰ নিয়োগ বিনিময় পৰ্টেলৰ তথ্য অনুসৰি বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা প্ৰায় ২৮,৬৯,২০৭ গৰাকী। ঠিক একেদৰে পঞ্জীয়ন নোহোৱাকৈ থকা নিবনুৱা সংখ্যা প্ৰায় ৩০ লাখতকৈ অধিক। বছৰি নিবনুৱাৰ সংখ্যা বৃদ্ধি প্ৰায় ৩ লাখ পৰ্যন্ত। তাৰ পিছতো মাত্ৰ ৩,১২৭টা পদৰ নিযুক্তিৰ নামত ৩ কোটি জনতাক প্ৰণবন্দী কৰি ৪ ঘণ্টা ইণ্টাৰনেট সেৱা বন্ধক সমালোচনা অখিল গগৈ। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয়, অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষাৰ্থী। UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই, তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে চব ৩.৫ কোটি মানুহ। ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষা দিছে। ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি? এইখনে অসম। আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে। মাত্ৰ ৩,১২৭টা পোষ্টৰ কাৰণে অসমত প্ৰায় ১২ লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱাই। ৩,০০০টা পোষ্ট, ১২ লাখ মানুহে ইণ্টাৰভিউ দিছে। নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নেকি? এইটোতো মই ভাবোঁ যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে। নাই, চৰকাৰৰ বিৰুদ্ধে কথাই নকয়। বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি। এফালে ৰাজ্যত উন্নয়ন আৰু বিকাশৰ শ্লোগান, ঔদ্যোগিকভাৱে সংস্থাপিত কৰা শ্লোগান আউৰা চৰকাৰৰ দিনত বৃদ্ধি পোৱা নিবনুৱা সমস্যা যে আগন্তুক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।